নিজৰ ড্ৰাইভাৰ আনিছ আহমেদক এটা প্ৰতিশ্ৰুতি দিছিল বিৰাট কোহলীয়ে। এইবাৰ চেম্পিয়নছ ট্ৰফি জিকিলেই বিশেষ উপহাৰ দিম বুলি আনিছক কোহলীয়ে কথা দিছিল। ডুবাইলৈ যোৱাৰ পূৰ্বেই আনিছৰ সৈতে কথা পাতিছিল কোহলী আৰু অনুষ্কাই। বহুদিন লগতে থকা ড্ৰাইভাৰ আনিছৰ বাবে ডুবাইৰ পৰা উপহাৰ আনিম বুলিও কৈ গৈছিল তেওঁ। কিন্তু হঠাতে আনিছক ডুবাইলৈ কোহলীয়ে মাতি পঠিয়ালে। চেম্পিয়নছ ট্ৰফিৰ ফাইনেল চাবলৈ তেওঁ নিমন্ত্ৰণ কৰিলে বিশ্বস্ত সহকাৰী আনিছক। প্ৰায় 15 বছৰ একেলগে থকা ড্ৰাইভাৰজনক ষ্টেডিয়ামৰ VIP গেলাৰীত বহুৱাই মেচ চোৱাৰ সুবিধাও কৰি দিলে কোহলীয়ে। সেইমতে চেম্পিয়নছ ট্ৰফিৰ ফাইনেল উপভোগ কৰিলে আনিছে। কিন্তু তেওঁৰ বাবে বিস্ময় তেতিয়াও শেষ হোৱা নাছিল, কিয়নো কোহলীয়ে সেই পৰ্যন্ত আনিছক দিয়া নাছিল উপহাৰ। অৱশ্যে ডুবাইত মেচ উপভোগকেই উপহাৰ বুলি ভাবিছিল কোহলীৰ ড্ৰাইভাৰে। কিন্তু ভাৰতলৈ উভতি অহাৰ পিছতেই আনিছে আহমেদক কোহলীয়ে দিলে এখন চেক, য'ত তেওঁ লিখি দিলে 50 লাখ টকা। ঘৰ সাজিবলৈ তেওঁ নিজৰ গাড়ী চালকক কোহলীয়ে 50 লাখ টকা উপহাৰ দিলে। পত্নী অনুষ্কাৰ জৰিয়তে আনিছক এই উপহাৰ প্ৰদান কৰিলে কোহলীয়ে। 15 বছৰ কোহলীৰ গাড়ী চলোৱা আনিছে কৃতজ্ঞতাৰে গ্ৰহণ কৰিলে উপহাৰ। ছুপাৰষ্টাৰ কোহলীয়ে সবাতোকৈ বেছি বিশ্বাস কৰা চালকজনেই ৰাজহুৱা কৰিলে এই উপহাৰ লাভৰ কথা। নিউজ ডেস্ক ৰিপৰ্ট, বাৰ্তায়নী।